বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ খৈৰাবাৰীত। পুনতে সহযোগী কেমেৰা পাৰ্চনক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ লগতে ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, ৰাভা মহিলা পৰিষদৰ লগতে ৰাভা জাতীয় পৰিষদৰ যৌথ উদ্যোগত আচলতে এনেদৰে ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰাভা লোককৃষ্টিৰ কৰ্মশালা আয়োজন কৰা হৈছে। সহযোগী কেমেৰা পাৰ্চনে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। আপোনালোকে দেখিব পাৰিছে এনেদৰে যি ৰাভা জনগোষ্ঠীৰ যি যুৱক যুৱতীসকলে আহি এনেদৰে ৰাভা লোককৃষ্টিসমূহ আখৰাত বা কৰ্মশালাত তেখেতসকলে ইয়াতে আহিছে বা নৃত্য প্ৰশিক্ষণৰ কাৰণে তেখেতসকলে আহিছে। ইতিমধ্যে দেখিব পাৰিছে এনেদৰে ৰাভা জনগোষ্ঠীৰ যি যুৱক যুৱতীসকলে এনেদৰে ৰাভা লোককৃষ্টিৰ নৃত্যসমূহ প্ৰশিক্ষণ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু যদি সম্ভৱ হয় মই ইয়াত উপস্থিত থকা যি কৰ্মকৰ্তাসকলৰ সৈতে বা ৰাভা ছাত্ৰ সন্থা বা কৃষ্টি সন্মিলনীৰ বিষয়ববীয়াৰ সৈতে মই সবিশেষ জানিবলৈ মই পোনপোটে মই তেখেতসকলৰ ওচৰলৈ আহিছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। কেইদিনীয়া কাৰ্যসূচীৰে বা কেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰিছে এই কৰ্মশালা? আজি 18 তাৰিখ, আজিৰ পৰা আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি ৰাভাসকলৰ যি লোককৃষ্টি সংস্কৃতি আছে তাৰ লোককৃষ্টি আমি কৰ্মশালাখন আমি 5 দিনীয়া কাৰ্যসূচীৰ আয়োজন আমি কৰিছোঁ। আমি প্ৰত্যেক বছৰে আমি পাতোঁ যে আমি এই লোককৃষ্টি কৰ্মশালাৰ জৰিয়তে আমি গৌৰৱ আমি কৰিব পাৰোঁ যে এই কৰ্মশালাৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমাৰ শিক্ষাৰ্থীসকলে নৃত্য প্ৰদৰ্শন কৰি আহিছে। আৰু ইয়াত আমি ইয়াৰ যি আমাৰ লোককৃষ্টিৰ আমি জাগৰণ, সেই জাগৰণখিনি সমূহক আমি সঠিক ৰূপত আমি পালন কৰিব পাৰিছোঁ বুলি পেলাই আমাৰ এইকাৰণে ধাৰণা হৈছে। আমি অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত প্ৰশিক্ষক আহিছে। প্ৰশিক্ষাৰ্থীসকল আমাৰ গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, বাস্কা, ওদালগুৰি তেনেকৈ আমি বিভিন্ন জিলাৰ পৰা প্ৰশিক্ষাৰ্থীসকল ইয়ালৈকে আহিছে। কিমানমান যুৱক যুৱতীয়ে আচলতে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে? ইয়াত যোৱাকালি আমাৰ 100 ল'ৰা ছোৱালী আহিছে। আজিও ইয়াত ল'ৰা ছোৱালী বিভিন্ন জিলাৰ পৰা ইয়াত আহিছে। গতিকে আমাৰ শেষতলৈকে আমাৰ 200 ল'ৰা ছোৱালীয়ে আমাৰ নৃত্য প্ৰদৰ্শন ইয়াত কৰিব। মূলতঃ উদ্দেশ্য কি, কেনেকুৱা ধৰণৰ উদ্দেশ্য লৈ আপোনালোকে এই কাৰ্যসূচীটো লৈছে? আধুনিক যুগৰ ধামখুমীয়া পৰিৱেশত আজিৰ বিভিন্ন জাতিৰ লোককৃষ্টি সংস্কৃতি লুপ্ত পাবলৈ ধৰিছে। গতিকে এই ৰাভাসকলৰ লোককৃষ্টি সংস্কৃতি আমি সংঘবদ্ধ কৰি ৰাখিবৰ কাৰণে আমি এই কৰ্মশালাৰ আমি আয়োজন কৰি আহিছোঁ। গতিকে ইয়াত আমি আজি তাৰিখৰ পৰা আমি 10 বছৰ হ'ল ইয়াত আমি প্ৰত্যেক বছৰে আমি ওদালগুৰি জিলাত আমি কৃষ্টি কৰ্মশালা পাতি আহিছোঁ। সামৰণি কেতিয়া পৰিব? সামৰণি আমাৰ 22 তাৰিখ অহা ৰবিবাৰে আমাৰ সামৰণি পৰিব। আৰু এই সামৰণি অনুষ্ঠানত আমি আমাৰ যি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা ডাঙৰীয়া, সম্পাদক সুভাষ ৰাভা ডাঙৰীয়া আৰু BTCৰ সাংস্কৃতিক EM দাওবৈচা ডাঙৰীয়া থাকিব। আৰু আমাৰ ইয়াত নিমন্ত্ৰিত হিচাপে আমাৰ অতি কমে আমি 10-12জনমান আমাৰ ইয়াত বিভিন্ন ঠাইৰ পৰা আলহী ইয়াত আহিব। গতিকে আমি সামৰণিত আমি জাকজমকীয়া পৰিৱেশন আমি আয়োজন কৰিম। মূলতঃ কি নৃত্য ইয়াতে প্ৰশিক্ষণ কৰা হ'ব বা কেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব? আমি গোৱালপাৰাৰ পৰা যি আমাৰ সেই প্ৰশিক্ষক আহিছে তেওঁলোকে আমাক ইতিমধ্যে জনোৱা মতে তেওঁলোকে আমাক ৰুমটাংকাই বুলি পেলাই এটা নৃত্য আছে। আমি সেইটো নৃত্য আমি দেখা নাই, কিন্তু ৰুমটাংকাই নৃত্যটো আজি আমাৰ এতিয়া কৰ্মশালাত আমাৰ অনুষ্ঠিত হ'ব। আৰু কোকৰাঝাৰৰ পৰা এটা টীম আহিছে। কোকৰাঝাৰৰ টীমটো ইতিমধ্যে কি নৃত্যটো দিব আমাক ফাইনেল কৰা নাই, কিন্তু আমি কোকৰাঝাৰৰ পৰা এটা নৃত্য আমি এই কৰ্মশালাত আমি আয়োজন কৰিম। হয়, ধন্যবাদ। মই আৰু এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ, যিহেতু এই মুহূৰ্তত ৰাভা ছাত্ৰ সন্থা খৈৰাবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে। মই তেওঁৰ পৰা কিছু মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই সন্দৰ্ভত, কেনেকুৱা লাগিছে অনুষ্ঠানটিক লৈ বা আপোনালোকৰ কি উদ্দেশ্যে আচলতে এই অনুষ্ঠানটি আপোনালোকে আয়োজন কৰিছে, কি ক'ব এই মুহূৰ্তত? হয়, পোনপ্ৰথমে মই দ্য নিউজ প্লাছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই অঞ্চললৈ আহি আমাৰ এই কাৰ্যসূচীত আহি আমাৰ যি নেকি মহান লক্ষ্য উদ্দেশ্য আমাৰ ৰাভা জাতিৰ যি নেকি লোককৃষ্টি আজি আগতে আমাৰ বক্তা বক্তাজনে কৈ গৈছে, সন্মানীয় ব্যক্তিজনে কৈ গৈছে যে ৰাভা জাতিটোৰ যি নেকি লোককৃষ্টি, এই কৃষ্টিটোক আমি প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ।
সেয়েহে আমাৰ মেইন লক্ষ্য হৈছে আমাৰ যি নেকি ৰাভা লোককৃষ্টি আছে এইবিলাক যাতে আমাৰ নৱপ্ৰজন্মৰ মাজত আমি ৰখাই ৰাখি জীয়াই ৰাখিব পাৰোঁ তাৰে এটা প্ৰয়াস হিচাপে আমাৰ ৰাভা লোককৃষ্টি ওদালগুৰি জিলা সমিতিয়ে প্ৰতি বছৰে এই কাৰ্যসূচীটো লৈ অহা হৈছে ইয়াৰ জৰিয়তে আমাৰ জাতীয় যি নেকি ৰাভা লোককৃষ্টি সংস্কৃতি আছে ইয়াক যাতে আমি মানুহৰ আমি জীয়াই ৰাখিব পাৰোঁ যুগান্তৰ ধৰি জীয়াই ৰাখিব পাৰোঁ তাৰে আমাৰ এটা সৰু প্ৰয়াস আমি ইয়াৰ লগতে লোককৃষ্টি কৰ্মশালাৰ লগতে খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ যি নেকি অভিৱৰ্তন সেই অভিৱৰ্তনখনে আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ আচলতে যুৱক যুৱতীসকল সঁহাৰি কেনেকুৱা ধৰণৰ পাইছে বা নতুন প্ৰজন্মৰ যিহেতু নতুন প্ৰজন্মক উদ্দেশ্যি আপোনালোকে এই কাৰ্যসূচীটো লৈছে তেখেতসকলৰ কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে আপোনালোকে নিশ্চয় আমাৰ যি নেকি এই মহান উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি আমি এই অনুষ্ঠানটো কৰা হৈছে গতিকে আমাৰ যি নেকি নৱপ্ৰজন্মৰ সঁহাৰি খুবেই ধুনীয়া তেওঁলোকে বিভিন্ন দূৰ দূৰণিৰ পৰা গোৱালপাৰাৰ পৰা কোকৰাঝাৰৰ পৰা ধুবুৰী আমাৰ স্থানীয় যি ওদালগুৰিৰ সকলো আঞ্চলিকৰ পৰা আমাৰ ষ্টুডেণ্টসমূহ আহি উপস্থিত হৈছে আৰু আহিব বাকী আছে তেওঁলোকে নিশ্চয় আহি আছে এইখিনি আৰু ভাল হয় ধন্যবাদ এয়া আছিলে আচলতে ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা ওদালগুৰি জিলাৰ ৰাভা কৃষ্টিৰ সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত কৰা যি ৰাভা লোককৃষ্টিৰ কৰ্মশালা আছিলে ইয়াত বিভিন্ন স্থানৰ পৰা বিশেষকৈ গোৱালপাৰা ওদালগুৰি শোণিতপুৰ কোকৰাঝাৰৰ পৰা আদি কৰি বিভিন্ন স্থানত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ যিবিলাক যুৱক যুৱতী আছে তেখেতসকলে আহি এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কথা ইতিমধ্যে তেখেতসকলে সদৰি কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত